ডিগবৈ বিধানসভা সমষ্টিত উন্নয়নৰ ফুপুলা স্বৰূপ পানীখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নম্বৰ ৱাৰ্ড পূজাবস্তি গাঁৱৰ জৰাজীৰ্ণ দলঙে দুৰ্ভোগ ভোগাইছে গয়া ৰাইজক। বিগত 10 বছৰৰ পৰা বিধ্বস্ত জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাতায়াত ৰাইজৰ। পঞ্চায়ত প্ৰতিনিধি তথা জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবেই দুৰ্ভোগ ভুগিছে ৰাইজে। গাঁঠিৰ ধন খৰচেৰে বাঁহৰ দলং সাজি গয়া ৰাইজে সুবিধা কৰি লৈছে যাত্ৰাপথৰ। আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণৰ খবৰ আহিছে। কৰবাত যদি দলঙৰ বিধ্বস্ত ৰূপ বা জৰাজীৰ্ণ ৰূপ, কৰবাত আকৌ ৰাস্তা পদূলি বা বাটপথৰ জৰাজীৰ্ণ ৰূপ আৰু এই ধৰণৰ ব্যৱস্থাসমূহৰ বাবে যিহেতু এই স্থানীয় ৰাইজসমূহে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱস্থাৰ পৰা বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে, গতিকে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। অতি সোনকালে এইসমূহ মেৰামতিৰ বাবে বা পুনৰ নিৰ্মাণৰ বাবে আবেদন নিবেদন কৰি থকা হৈছে। ক্ষোভ প্ৰকাশ কৰিছে, আবেদন নিবেদন কৰিও সুফল নোপোৱাৰ ফলশ্ৰুতিতেই প্ৰতিবাদ সাব্যস্ত কৰাও পৰিলক্ষিত হৈছে। আৰু এয়া আমি আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ ডিগবৈ বিধানসভা সমষ্টিত উন্নয়নৰ এক ফুপুলা স্বৰূপ। পানীখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নম্বৰ ৱাৰ্ড পূজাবস্তি গাঁৱৰ জৰাজীৰ্ণ দলং আৰু জৰাজীৰ্ণ দলঙে দুৰ্ভোগ ভোগাইছে গয়া ৰাইজক। আৰু ডিগবৈৰ পৰা সতীৰ্থ সাংবাদিক দীপেন শইকীয়াৰ এখন প্ৰতিবেদন আছে, আমি প্ৰতিবেদন আগবঢ়াইছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আচলতে বিভিন্ন প্ৰান্তত আমি এই পঞ্চায়তৰ যি উন্নয়নমূলক কাম কাজসমূহ পৰিদৰ্শন কৰিবৰ বাবে আমি উপস্থিত হৈছোঁ এই ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীখোৱা গাঁও পঞ্চায়তৰ ৪ নম্বৰ ৱাৰ্ডত। আৰু ৪ নম্বৰ ৱাৰ্ডত থকা এখন জৰাজীৰ্ণ দলঙে এই ৱাৰ্ডবাসীৰ মাজত ৰাইজৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সূচনা কৰিছে বিগত প্ৰায় 10 বছৰৰ পৰা। আচলতে এয়াই যদি প্ৰকৃত উন্নয়ন হয়, এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই ৱাৰ্ডবাসী ৰাইজৰ এক ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আমি কিছু দৃশ্যাংশ দেখাবৰ বাবে অনুৰোধ জনাম কেমেৰাৰ সহযোগী। আচলতে এইখনেই হৈছে সেই বিশেষ দলংখন, যিখন দলং আচলতে বিগত প্ৰায় 10 বছৰৰ পৰা এনেধৰণে জৰাজীৰ্ণভাৱে আছে। আৰু এই বিপদসংকুলভাৱে এই ৱাৰ্ডবাসীয়ে এই দলংখনৰ ওপৰেৰে আহ যাহ কৰিব লগা হৈছে। নিত্য নৈমিত্তিক কাম কাজৰ উপৰি স্কুল কলেজ বা অন্যান্য যি কাম কাজসমূহ আছে এই দলংখনৰ ওপৰেৰে তেখেতসকলে আহ যাহ কৰি সম্পূৰ্ণ কৰিব লগা অৱস্থা আহি পৰিছে। আৰু এই যি দলংখনৰ নিৰ্মাণৰ অৰ্থে এই সম্পূৰ্ণ ৱাৰ্ডবাসীয়ে আচলতে পঞ্চায়তৰ প্ৰতিনিধি তথা বৰ্তমান ডিগবৈ সমষ্টিৰ জনপ্ৰতিনিধিৰ কাষত ভিন্ন সময়ত আবেদন নিবেদন কৰি অহাৰ পাছতো কিন্তু আজিলৈকে কোনো ধৰণৰ সুফল নোপোৱাত আচলতে ক্ষোভ প্ৰকাশ কৰিছে। এই যি দলংখনৰ ওপৰত যি বাঁহৰ দলংখন নিৰ্মাণ কৰিছে, তেখেতসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰি আচলতে এই দলংখন নিৰ্মাণ কৰা বুলি ইতিমধ্যে তেখেতসকলৰ মুখৰ পৰা জানিবলৈ পাৰিছোঁ। ভিন্নজন লোক আহি উক্ত স্থানত উপস্থিত হৈছে আৰু কিছু কথা পাতিম। আমাৰে কাষত আছে এজন স্থানীয় যুৱক, যিজন যুৱকৰ পৰা আমি এই সম্পূৰ্ণ এই গোটেই পৰিৱেশটোৰ বিষয়ে কথা পাতিবলৈ যত্ন কৰিম। লগতে এই অঞ্চলটোত তথা এই ৱাৰ্ডটোত কি ধৰণেৰে উন্নয়নমূলক কাম কাজসমূহ হৈছে মই কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিছোঁ। কিমান বছৰৰ পৰা আচলতে এই দলংখন এনেধৰণে জৰাজীৰ্ণভাৱে আপোনালোকে আহ যাহ কৰিব লগা হৈছে, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আপোনালোকৰ? হয়, আজি আমি ক'ব বিচাৰিম যে আজি আমি পানীখোৱা গাঁও পঞ্চায়তৰ ৪ নম্বৰ ৱাৰ্ডত উপস্থিত আছোঁ। আপোনালোকে নিজে চাইছে যে এইখন দলং প্ৰায় 15 বছৰৰ পৰা এনেকুৱাই পৰি আছে। আৰু চবতকে আশ্চৰ্যজনকৰ বিষয় এইটো যে 15 বছৰৰ পৰা কিন্তু পানীখোৱা গাঁও পঞ্চায়তে কিন্তু বিজেপি চৰকাৰে কিন্তু সভাপতিৰ দৰে আসন গ্ৰহণ কৰি আছে। আৰু আমাৰ যিজন বিধায়ক আৰু বিধায়কৰ লাগি থকা ৱাৰ্ডটোৱে নিজে বিধায়ক, তাৰ পৰা নিজে প্ৰতিনিধি কৰি তেখেত ZPC হৈ পেলাই আজি বিধায়ক হৈ আছে। আৰু তেখেতৰ যি আমি মেল মিটিঙত চাব পাইছোঁ, যিহেতু আমি গম পাওঁ প্ৰায় 6টামান পঞ্চায়ত আমাৰ ডিগবৈ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে বুঢ়ীদিহিং মৌজাৰ পৰা। তেখেতে এই মিটিংবিলাকত আমি চাবলৈ পাইছোঁ সংবাদ মাধ্যম যোগেদি যে তেখেতে কৈ আছে যে ডিগবৈ সমষ্টিত কোনো ধৰণৰ এনেকুৱা ভাঙা দলং নাই, ভগা দলং নাই বা মাটি ৰাস্তা নাই, সেইবোৰ কথা কৈছে। কিন্তু আপোনালোকে নিজে চাওক, এইখন দলং আমি ক'ৰবাৰ পৰা বেলেগ পৃথিৱীৰ পৰা আনি পেলাই ইয়াত আমি লৈ অহা নাই। এইটো আমাৰ ডিগবৈ সমষ্টিৰ পানীখোৱা গাঁও পঞ্চায়তৰ পৰ্যাবস্তি ৪ নম্বৰ ৱাৰ্ডৰ এখন দলং। ইয়াতে ছাত্ৰ ছাত্ৰীবোৰ যিসকল স্কুললৈ যায় বা যিসকল চাহ শ্ৰমিক আছে, যিসকল প্ৰেগনেণ্ট লেডি আছে, তেখেতলোকে ইয়াত এম্বুলেঞ্চ কেনেকৈ যাব? ঠেলা নোসোমায়, ইয়াত চাইকেল যাবলৈ অসুবিধা হয়, মানুহে খোজকাঢ়ি যায়। গতিকে মাননীয় বিধায়কজনক এটাই কথা ক'ব বিচাৰিম, আপুনি অকল চাদ্ৰী ভাষাত কথা পাতি বা দুপাক ঝুমুৰ নাচি পেলাই কিন্তু এই গোটেই চাহ জনগোষ্ঠীটোক মূৰ্খ সজাবৰ কাৰণে বন্ধ কৰক। নতুবা কিন্তু আপোনাৰ পাৰ্টি আৰু আপোনাৰ যিসকল কেণ্ডিডেট আছে সেইসকলক কেণ্ডিডেটক কিন্তু পঞ্চায়ত নিৰ্বাচনত কিন্তু আমি অসম শান্তি ছাত্ৰ সন্থাৰ পৰা আপোনালোকক কিন্তু জোৰদাৰ জবাব দিবৰ কাৰণে আমি সাজু হৈ আছোঁ। এই যি গাঁওখনলৈ সোমাই অহা যিটো প্ৰৱেশ পথ আছে, এই প্ৰৱেশ পথটো কিমান দীঘল হ'ব?
এইটো প্ৰায় 3 পৰা 4.5 কিলোমিটাৰ হ'ব। এই গাঁওখনত কিমান সংখ্যক লোক আচলতে বসবাস কৰে? 600 পৰা 700। 600 পৰা 700। হয়। বিগত প্ৰায় 15 বছৰৰ পৰা এনেধৰণে আপোনালোকে জৰাজীৰ্ণভাৱে এই দলংখনে বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা অৱস্থা হৈছে। হয় হয় নিশ্চয়কৈ। ইয়াত যিসকল ৰাইজ আছে, যিসকল আমাৰ মা ভনীসকল আছে, তেখেতলোকে আমাক জনায়, আমি তেখেতলোকক সহায় কৰোঁ, যেনেকৈ পাৰোঁ আমি সহায় কৰোঁ। ইয়াত মানে এম্বুলেঞ্চ সোমাবলৈ জেগা নাই মানে। আপোনালোকে এই দলংখন নিৰ্মাণৰ কাৰণে তেওঁলোকৰ ওচৰত আবেদন নিবেদন পূৰ্বে কৰিছিল নে নাই? তেখেতলোকৰ ওচৰত গ'লে পঞ্চায়তত আগৰ যিটো পঞ্চায়তৰ প্ৰেচিডেণ্ট হওক বা ZPC হওক, তেখেতলোকে আমাৰ কথা শুনিবই নিবিচাৰে। তেখেতলোকে আমাৰ যেতিয়া অসম শান্তি ছাত্ৰ সন্থাৰ বিষয়ববীয়া যেতিয়া যায়, তেখেতলোকে কিন্তু ঘৰত নাই বা অফিচত আহিবলৈ। আগন্তুক দিনত যি পঞ্চায়ত নিৰ্বাচন আহি আছে, এই পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু আপোনালোকে ক্ষোভ প্ৰকাশ কৰিছে, আপোনালোকৰ এই পঞ্চায়ত নিৰ্বাচনৰ ভোট প্ৰদানক লৈ কি ধৰণে ভূমিকা আপোনালোকে গ্ৰহণ কৰিব, বা আপোনালোকে এজন ছাত্ৰ নেতা হিচাপে এই অঞ্চলটো আপোনালোকৰ এটা প্ৰভাৱ এটা আছে, বা বিভিন্ন জন মানুহৰ লগত আপোনালোকে যোগসূত্ৰ ৰক্ষা কৰিছে? হয়, আমি এই বৰ্তমান আমি এটা প্লেনিং কৰিছোঁ যে ডিগবৈ সমষ্টিৰ অন্তৰ্গত যিমানখিনি পঞ্চায়ত আছে আৰু যিমানখিনি ৱাৰ্ড আছে, প্ৰত্যেকটা ৱাৰ্ডত আমি সজাগতা সভা আমাৰ অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ আগবঢ়াই যাম। আৰু আমি মানুহখিনিক, আমাৰ যিসকল নিজৰ চাহ জনগোষ্ঠী আদিবাসী মানুহ আছে, আমি চবকে বুজাম যে যিসকল প্ৰকৃততে কাম কৰি আছে সেইসকলক ভোট দিব লাগে। নিশ্চয়কৈ। আচলতে এওঁলোকে হৈছে এই গাঁওখনৰ বাসিন্দা, যিসকল লোকে আচলতে এই গাঁওখনত বিগত দিনসমূহৰ এই বসবাস কৰি আছে। বসবাস কৰি থকা এই লোকসকলে বিভিন্ন সময়ত আচলতে পঞ্চায়ত প্ৰতিনিধি তথা জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি নিদিয়াত